কিন্নৰৰ আশীৰ্বাদ ল'লে কি হয়? আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আচলতে কিন্নৰৰ আশীৰ্বাদ কিয় বৰদান বুলি গণ্য কৰা হয়? কিন্নৰ আমাৰ সমাজৰে এটা অংশ, কিন্তু কেতিয়াবা ক'ৰবাত কিন্নৰ সমাজক সমানভাৱে চোৱা নহয়। যেতিয়া কিন্নৰৰ আশীৰ্বাদৰ কথা আহে, তেতিয়া তেওঁলোকৰ আশীৰ্বাদক বৰদানতকৈ কোনো গুণে কম বুলি ধৰা নহয়। আহক জানি লওঁ কিন্নৰ কি। কিন্নৰৰ সম্বন্ধে বিভিন্ন গ্ৰন্থত বিভিন্ন কথা উল্লেখ আছে। কিন্নৰক বহু মানুহে বিভিন্ন নামেৰে মাতে। কোনোবাই হিজৰা বুলি কয়, কোনোবাই চক্কা বুলি কয়। মানুহৰ মানসিকতাৰ অনুসৰিয়ে কিন্নৰ সমাজক সন্মানৰ দৃষ্টিৰে চোৱা নহয়, তেওঁলোকক সন্মান দিয়া নহয়। কিন্তু তেওঁলোকৰ আশীৰ্বাদত আছে বৃহৎ মহত্ব। কিন্নৰ পুৰুষো নহয় আৰু মহিলাও নহয়, কিন্তু কিন্নৰৰ পৰা আপোনাৰ যথেষ্ট লাভ হ'ব পাৰে। কিন্নৰক সুখৰ সময়ত সংযুক্ত কৰিলে তাৰ পৰা শুভ ফল লাভ কৰা যায়। কোৱা হয় কিন্নৰৰ আশীৰ্বাদ অত্যাধিক শুভ। বহুতেই কিন্নৰৰ আশীৰ্বাদ লাভৰ বাবে ব্যাকুল হৈ থাকে। সেইবাবে সদায় কিন্নৰৰ পৰা আশীৰ্বাদ ল'বলৈ চাব। তেওঁলোকক কেতিয়াও ৰুষ্ট হ'বলৈ নিদিব। প্ৰশ্নটো হ'ল, কিন্নৰৰ আশীৰ্বাদত কি এনে শক্তি থাকে যিটো বৰদান বুলি কোৱা হয়? প্ৰথমে আপুনি জানিব লাগিব কিন্নৰৰ আশীৰ্বাদক কিয় বৰদান বুলি কোৱা হয়। প্ৰচলিত কথা অনুসৰি যেতিয়া প্ৰভু শ্ৰীৰামে 14 বছৰ বনবাসলৈ ওলাল, তেতিয়া ভাতৃ ভৰত আৰু অযোধ্যাবাসীয়ে বনৰ পৰা উভতি আহিবলৈ মান্তি কৰাবলৈ গৈছিল, যাতে তেওঁ অযোধ্যা এৰি কলৈকো নাযায়। কিন্তু শ্ৰীৰামে পিতৃৰ আজ্ঞা পালন কৰি তেওঁক বাধা নিদিবলৈ সকলোকে অনুৰোধ জনাইছিল। তেতিয়া প্ৰভু শ্ৰীৰামে ক'লে, ইয়ালৈ অহা সকলো পুৰুষ মহিলা উভতি যাওক। মই 14 বছৰৰ পিছত পুনৰ অযোধ্যালৈ উভতি আহিম। কিন্তু প্ৰভু শ্ৰীৰামে কোৱা এই শব্দত কিন্নৰ শব্দ শুনা নগ'ল। সেইবাবে কিন্নৰসকলে প্ৰভু ৰামৰ বাবে প্ৰতীক্ষা কৰিলে। যেতিয়া প্ৰভু ৰামে 14 বছৰ বনবাস খাটি উভতি আহিল, তেতিয়া কিন্নৰৰ ভক্তি দেখি প্ৰভু শ্ৰীৰাম স্তম্ভিত হ'ল। তেতিয়া প্ৰভু শ্ৰীৰামে কিন্নৰক বৰদান দিলে, তোমালোকে দিয়া আশীৰ্বাদ বৰদানৰ সমান হ'ব। সেইকাৰণে কিন্নৰৰ আশীৰ্বাদ বৰদান ৰূপে গণ্য কৰা হয়। আৰু আপুনি কিন্নৰৰ আশীৰ্বাদ যিকোনো দিনত যিকোনো পৰিস্থিতিতেই ল'ব পাৰে। যিকোনো দিনত আপুনি কিন্নৰৰ পৰা পোৱা আশীৰ্বাদ অত্যন্ত শুভ বুলি বিশ্বাস কৰা হয়। কিন্তু যদি আপুনি বুধবাৰৰ দিনা কিন্নৰৰ আশীৰ্বাদ লয়, সেয়া অত্যন্ত শুভ বুলি বিশ্বাস কৰা হয়। কাৰণ বুধবাৰৰ দিন কিন্নৰৰ পৰা আশীৰ্বাদ লোৱাৰ বাবে অতি ভাল বুলি বিবেচিত। বিশ্বাস কৰা হয় কিন্নৰসকল বুধবাৰৰ প্ৰতীক আৰু কিন্নৰসকলে বুধ গ্ৰহ শান্ত কৰি ৰাখে। বুধবাৰৰ দিনা ইয়াৰ প্ৰভাৱ অধিক বেছি হৈ থাকে। বুধবাৰৰ দিনা কিন্নৰৰ আশীৰ্বাদ ল'লে বিশেষ ফল প্ৰাপ্তি হয়। বিশ্বাস কৰা হয় বুধবাৰৰ দিনা কিন্নৰৰ আশীৰ্বাদ ল'লে মানুহৰ ভাগ্যৰ পৰ্যন্ত সলনি হয় আৰু সৌভাগ্য প্ৰাপ্তি হয় মানুহ। যদি আপোনাৰ বুধ গ্ৰহৰ কাৰণে বিভিন্ন সমস্যা অশান্তিৰ সৃষ্টি হৈ আছে, তেন্তে বুধবাৰৰ দিনা আপুনি কিন্নৰৰ আশীৰ্বাদ অৱশ্যেই ল'ব পাৰে। সেয়া কৰিলে আপোনাৰ জীৱনত বুধ গ্ৰহৰ সম্বন্ধীয় সমস্যা দূৰ হ'ব। দ্বিতীয়তে, জ্যোতিষ শাস্ত্ৰৰ অনুসৰি যি শিশু পঢ়া শুনাত দুৰ্বল, সেই শিশুৰ বাবে কিন্নৰৰ আশীৰ্বাদ যথেষ্ট লাভজনক। যিসকল শিশু পঢ়াত দুৰ্বল, সেই শিশুসকলক বুধবাৰৰ দিনটোত কিন্নৰৰ কোলাত বহুৱাই বুধ নক্ষত্ৰত কিন্নৰৰ আশীৰ্বাদ ল'বলৈ দিব লাগে। তেনেকুৱা কৰিলে শিশুটো পঢ়া শুনাত যথেষ্ট চোকা হয় আৰু ভৱিষ্যতে শিশুটো উন্নতি হয় আৰু সৌভাগ্যৰ প্ৰাপ্তি হয়। তৃতীয়তে, যদি আপোনাৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যা চলি আছে আৰু তিলমানো আপুনি সুখ লাভ কৰা নাই, বহু কষ্ট কৰাৰ পাছতো আপুনি সফলতা লাভ কৰা নাই, তেন্তে কিন্নৰক ভাটৌ ৰঙৰ কাপোৰ আৰু শৃংগাৰৰ সামগ্ৰী দান কৰিব পাৰে। সেয়া দান কৰি তেওঁলোকৰ পৰা আশীৰ্বাদ লোৱা উচিত। তেনেকুৱা কৰিলে ধন আৰু সফলতা প্ৰাপ্তি হ'ব আৰু আপোনাৰ জীৱনৰ সকলো সমস্যা দূৰ হৈ পৰিব। চতুৰ্থতে, কিন্নৰক আপুনি যিকোনো বস্তু দান কৰিব পাৰে। তেওঁলোকক চাউল দান কৰাটো অত্যন্ত শুভ বুলি ধৰা হয়। তেওঁলোকক চাউল দান কৰিলে মা লক্ষ্মী প্ৰসন্ন হয়। কেতিয়াও ঘৰত অন্নৰ অভাৱ নহয়। ইয়াৰ উপৰিও বুধবাৰৰ দিনা
কিন্নৰক ভাটৌ ৰঙৰ বস্ত্ৰ দান কৰিব পাৰে। পঞ্চমতে কিন্নৰে কাৰোবাক সুখী হৈ কাৰোবাৰ আতিথ্যক প্ৰসন্ন হৈ আশীৰ্বাদো দিয়ে আৰু ৰুষ্ট হৈ অভিশাপো দিয়ে, কিন্তু তেওঁলোকে নিজ হাতে ধন নিদিয়ে। যদি আপুনি কিন্নৰৰ পৰা 1 টকাও বিচাৰে, তেওঁ যদি সেয়া আপোনাক দি দিয়ে, যদি বুধবাৰৰ দিনটোত সেয়া হয়, যদি আপোনাক বুধবাৰৰ দিনটোত কিন্নৰে 1 টকা দিছে, তেতিয়া সেইজন মানুহৰ উন্নতি কোনেও ৰুধিব নোৱাৰে। তেওঁৰ বুধ গ্ৰহ অত্যন্ত শক্তিশালী হৈ পৰিব। তেওঁৰ জীৱনলৈ এনেকুৱা অপাৰ সুখ আহিব, সেয়া ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। ষষ্ঠতে জ্যোতিষ শাস্ত্ৰৰ অনুসৰি যদি আপুনি ৰাস্তাৰে গৈ থাকোঁতে কোনোবা কিন্নৰক লগ পালে, তেতিয়া আপুনি ভুলতো কেতিয়াও অপমান নকৰিব। আপোনাৰ সামৰ্থ্য অনুসৰি তেওঁক কিছু দান দিব। যদি আপুনি বিচাৰে, তেওঁৰ পৰা 1 টকা এটা আশীৰ্বাদ স্বৰূপে বিচাৰিব পাৰে, আৰু সেই 1 টকাটো আপুনি ধন থোৱা স্থানত বা আপোনাৰ পাৰ্চত যদি আপুনি থৈ দিয়ে, তেন্তে আপোনাৰ আৰ্থিক সমস্যা দূৰ হ'ব, আৰ্থিক স্থিতি মজবুত হ'ব আৰু আপুনি আৰ্থিক স্থিতিত শ্ৰৱণকাৰী ফল লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।